নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমি খাই থকা প্ৰতিবিধ খাদ্যৰে যদি আমি ঔষধি গুণবিলাক ভালকৈ জানো, তেতিয়া আমি বহুত বেমাৰৰ পৰা প্ৰাকৃতিকভাৱে বাচি থাকিব পাৰোঁ আৰু কিছুমান বেমাৰ আমি নিয়ন্ত্ৰণতো ৰাখিব পাৰোঁ। ঔষধ হিচাপে ব্যৱহাৰ কৰিব পৰা তেনেকুৱা এবিধ থলুৱা খাদ্য হৈছে কলপচলা। যি মানুহে কলপচলা খাই থাকে তেওঁলোকৰ 7টা বেমাৰ সহজতে নহয়। এই বেমাৰকেইটা কি কি আৰু কলপচলাই কেনেকৈ এই বেমাৰকেইটাৰ পৰা আমাক বচাই ৰাখে জানি লওঁ আহক। কলপচলাই বচাই ৰখা প্ৰথম বেমাৰটো হৈছে কেঁচুমূৰীয়া বা পাইলছ। আৰু এই কেঁচুমূৰীয়া বা পাইলছ ৰোগত আজিকালি বহুত মানুহে আক্ৰান্ত হোৱা দেখা যায়। যিসকল ব্যক্তিৰ দীৰ্ঘদিন ধৰি কনষ্টিপেশ্যন বা কৌষ্ঠকাঠিন্য থাকে তেওঁলোকৰ প্ৰায়ে এই পাইলছ নামৰ বেমাৰটো হোৱা দেখা যায়। আৰু যেতিয়া আমি শৌচদুৱাৰত বেছিকৈ বল প্ৰয়োগ কৰোঁ তেতিয়া শৌচদুৱাৰত থকা ভেইন বা শিৰাবিলাক ফুলি উঠে, যাৰ কাৰণে মাংসপিণ্ড এডোখৰ বা দুডোখৰ বাহিৰলৈ বাঢ়ি অহাৰ নিচিনা লাগে বা ফুলি উঠে। আৰু সেই মাংসপিণ্ডডোখৰত যথেষ্ট বিষ হয়, কেতিয়াবা খজুৱতিও হয়, কেতিয়াবা জ্বলনপূৰণ হয় আৰু কেতিয়াবা শৌচৰ লগত তেজো যায়। আৰু এনেকুৱা ধৰণৰ লক্ষণবিলাকে পেচেণ্টক যথেষ্ট কষ্ট দিয়া দেখা যায়। আৰু কনষ্টিপেশ্যন ভাল হ'লে আচলতে তেওঁলোকৰ লক্ষণবিলাক যথেষ্ট কমি যায়। সেইকাৰণে কলপচলা যদি তেওঁলোকে নিয়মিতভাৱে খায় যথেষ্ট উপকৃত হ'ব, কাৰণ কলপচলাত যথেষ্ট পৰিমাণে ডায়েটৰী ফাইবাৰ বা আঁহ থাকে, যিয়ে পায়খানা খোলোচা কৰাত সহায় কৰে, কনষ্টিপেশ্যনৰ সমস্যাটো দূৰ কৰে, যাৰ কাৰণে পাইলছ ৰোগীসকল যথেষ্ট উপকৃত হয়। আৰু ইয়াত থকা যিখিনি ফাইবাৰ আছে সেইখিনি হৈছে এটা নেচাৰেল প্ৰিবায়'টিক, অৰ্থাৎ ই আমাৰ অন্ত্ৰত থকা উপকাৰী বেক্টেৰিয়া বা গাত বেক্টেৰিয়াৰ গ্ৰ'থত সহায় কৰে আৰু আমাৰ পাচন তন্ত্ৰটোক হেল্ডি কৰি ৰাখে। গতিকে কলপচলা খালে আমাৰ পাচন তন্ত্ৰও হেল্ডি হৈ থাকে আৰু কেঁচুমূৰীয়া বা পাইলছ বা কনষ্টিপেশ্যনৰ সমস্যা যথেষ্ট উপশম হয়। কলপচলাই প্ৰতিৰোধ কৰা 2 নম্বৰ বেমাৰটো হৈছে ডায়েবেটিছ। আপোনালোকৰ সকলোৰে মনত হয়তো প্ৰশ্ন উদয় হ'ব পাৰে যে কলপচলাই কেনেকৈ ডায়েবেটিছ ৰোগ প্ৰতিৰোধ বা নিয়ন্ত্ৰণ কৰিব পাৰে। সকলোৱে জানে যে নিমপাত, তিতা কেৰেলা, তিতা ভেকুৰী, মেথিগুটি আদি খাদ্যবোৰেহে প্ৰাকৃতিকভাৱে ডায়েবেটিছ ৰোগ প্ৰতিৰোধ বা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। কিন্তু কলপচলাই কেনেকৈ সহায় কৰে জানি হয়তো বা শুনি হয়তো আপোনালোকে আচৰিত পাইছে। আচলতে বিভিন্ন ৰিচাৰ্চ বা গৱেষণা হৈ থাকে আৰু তেনেকুৱা ৰিচাৰ্চ বা গৱেষণাৰ তথ্যৰ মতে আমি যদি ভাত বা ৰুটিৰ দৰে কাৰ্বহাইড্ৰেটযুক্ত খাদ্যৰ লগত প্ৰচুৰ পৰিমাণে ফাইবাৰযুক্ত খাদ্য যেনে কলপচলা খাই থাকোঁ বা তেনেকুৱা ধৰণৰ ফাইবাৰযুক্ত খাদ্য খাওঁ, তেতিয়া খাদ্যত থকা কাৰ্বহাইড্ৰেট বা গ্লুক'জখিনি দেহে তেজলৈ হঠাতে এৰি নিদিয়ে, লাহে লাহে এৰি দিয়ে, যাৰ কাৰণে তেজত ছুগাৰ স্পাইক নহয়, অৰ্থাৎ ব্লাড ছুগাৰটো নৰ্মেল হৈ থকাত সহায় হয়। গতিকে কলপচলাই ব্লাড ছুগাৰটো নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে। সুস্থ ব্যক্তিৰ ক্ষেত্ৰতো একেটা কাম কৰে আৰু ডায়েবেটিছ ৰোগীসকলৰ ক্ষেত্ৰতো একেটা কাম কৰে। আৰু ইয়াত থকা ফাইবাৰে পেনক্ৰিয়াজত ফেট জমা নোহোৱাকৈ ৰাখে, ইনচুলিন হৰম'ন ৰেগুলেট কৰি ৰাখে। গতিকে কলপচলা খালে আমি ডায়েবেটিছ ৰোগৰ পৰা প্ৰাকৃতিকভাৱে বাচি থাকিব পাৰোঁ। বা ইয়াকে একমাত্ৰ চিকিৎসা বুলি নল'ব, কাৰণ এনেকুৱা ধৰণৰ বহুতো কথা থাকে যাৰ কাৰণে ডায়েবেটিছ ৰোগ হ'ব পাৰে বা নহ'ব পাৰে। গতিকে সকলোবিলাক কথা বা তথ্য আপোনালোকে ভালদৰে জানি লওক আৰু এনেকুৱা ধৰণৰ ফাইবাৰযুক্ত খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক। ডায়েবেটিছ ৰোগৰ পৰা প্ৰাকৃতিকভাৱে বাচি থাকক। কলপচলাই বচাই ৰখা 3 নম্বৰ বেমাৰটো হৈছে কিডনী পাথৰ বা কিডনী ষ্ট'ন। কিন্তু কলপচলাই কেনেকৈ কিডনী ষ্ট'ন প্ৰিভেণ্ট বা প্ৰতিৰোধ কৰে তাৰ বিজ্ঞানসন্মত কাৰণ জনাটো দৰকাৰ। কলপচলা হৈছে ডাইউৰেটিক, অৰ্থাৎ মূত্ৰজনন, পেচাব পৰিষ্কাৰ কৰে, পেচাব খোলোচা কৰে, কিডনীৰ ফাংচন ভাল কৰে, যাৰ কাৰণে আমাৰ দেহত যিমানবিলাক টক্সিনছ বা বৰ্জিত পদাৰ্থ জমা হয় সেইবিলাক পেচাবৰ মাধ্যমেদি দেহৰ পৰা ওলাই যায়। তাৰ উপৰিও যিবিলাক চল্ট বা খনিজ পদাৰ্থৰ কাৰণে ক্ৰিষ্টেলাইজেশ্যন হয়, কিডনী ষ্ট'ন গঠন হয়, সেই অতিৰিক্ত চল্ট বা খনিজ পদাৰ্থবিলাক পেচাবৰ মাধ্যমেদি দেহৰ পৰা উলিয়াই দিয়ে। গতিকে কিডনী ষ্ট'নে প্ৰাকৃতিকভাৱে প্ৰিভেণ্ট কৰে বা প্ৰতিৰোধ কৰে। আৰু যাৰ কিডনী ষ্ট'ন হৈ থাকে তেওঁলোকৰ ক্ষেত্ৰত যদি পাথৰৰ চাইজটো সৰু হয় তেতিয়া সেই পাথৰ ওলাই যোৱাটো কলপচলাই সহায় কৰে। অৱশ্যে তাৰ কাৰণে আঞ্জা ৰান্ধি খালে নহ'ব। কলপচলাৰ কেঁচা ৰস ধৰক 5 চামুচ 6 চামুচমানকৈ যদি অলপমান পানীৰ লগত মিহলাই নিয়মীয়াকৈ খালী পেটত খোৱাৰ অভ্যাস কৰে তেতিয়া আপোনালোকে নিশ্চয় সুফল পাব। তাৰ লগতে এল'ভেৰা জুচ, টুকমাহ, তাৰপিছত ধৰক দুপৰটেঙা পাত, এনেকুৱা কিছুমান বনৌষধি আছে, সেইবিলাকো যদি নিয়মিতভাৱে খাই থাকে আৰু মাছ, মাংস, কণী এনেকুৱা ধৰণৰ আমিষ খাদ্যবিলাক যদি কমাই খায়, প্ৰচুৰ পৰিমাণে পানী খায়, তেতিয়া আপোনালোকে নিশ্চয় সুফল পাব। 4 নম্বৰ বেমাৰটো হৈছে উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰ। কলপচলাত এনেকুৱা কি উপাদান আছে যিয়ে ৰক্তচাপ বা ব্লাড প্ৰেছাৰটো নৰ্মেল কৰি ৰখাত সহায় কৰে? কলপচলাত আছে প্ৰচুৰ পৰিমাণে পটাছিয়াম আৰু ভিটামিন B6, যিয়ে ৰক্তচাপ বা ব্লাড প্ৰেছাৰটো নৰ্মেল কৰি ৰখাত সহায় কৰে। গতিকে সুস্থ ব্যক্তিয়ে খালে হাই ব্লাড প্ৰেছাৰৰ পৰা বাচি থাকিব পাৰে আৰু যাৰ হাই ব্লাড প্ৰেছাৰ থাকে তেওঁলোকৰো ব্লাড প্ৰেছাৰটো নৰ্মেল হৈ ৰখাত
সহায় হয় আৰু হাই ব্লাড প্ৰেছাৰ ৰোগীয়ে আচলতে মাজে সময়ে কেঁচা নহৰু খাব লাগে, নিয়মিতভাৱে তেতেলী খাব পাৰে বা তেতেলীৰ চৰ্বত খাব পাৰে। অৱশ্যে মাত্ৰাটো কমকৈ ল'ব, কাৰণ 2 ফুটা 3 ফুটা নহৰু বা 2 ফুটা 3 ফুটা তেতেলীহে আপোনালোকৰ কাৰণে বেছি উপযোগী। তাতকৈ বেছিকৈ খালে হয়তো ব্লাড প্ৰেছাৰটো কমিও যাব পাৰে। সেইকাৰণে ডায়েটত আপোনালোকে এনেকুৱা ধৰণৰ খাদ্য ৰাখক, কিন্তু এটা নিয়মিত মাত্ৰাত ৰাখক। তাৰ উপৰি ডক্টৰে যদি কেনেবাকৈ আপোনালোকক ঔষধ দিছে, সেই ঔষধখিনিও কণ্টিনিউ কৰি থাকিব, কাৰণ কেতিয়াবা যদি হঠাতে ব্লাড প্ৰেছাৰটো হাই হৈ যায়, তেতিয়া ষ্ট্ৰক বা হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে ৰিস্ক নোলোৱাই ভাল। ইউৰিক এচিডৰ সমস্যাত যদি ভুগি আছে, তেন্তে কল পচলা খাওক, নিশ্চয় সুফল পাব, কাৰণ কল পচলাৰ 5 নম্বৰ উপকাৰিতাটো ইউৰিক এচিডৰ ক্ষেত্ৰত দেখা পোৱা যায়। কল পচলা হৈছে ক্ষাৰধৰ্মী বা এলকেলাইন, যাৰ কাৰণে ইউৰিক এচিড ক্ৰিষ্টেলবিলাক নিউট্ৰেল বা প্ৰশম কৰাত সহায় কৰে। আৰু যিহেতু ডাইউৰেটিক বা মূত্ৰজনন হয়, গতিকে অতিৰিক্ত ইউৰিক এচিড ক্ৰিষ্টেলবিলাক পেচাবৰ মাধ্যমেদি দেহৰ পৰা ওলাই যায়, জইণ্টবিলাকত জমা হ'বলৈ নাপায়। তাৰ কাৰণে গাউটি আৰ্থ্ৰাইটিছ নামৰ বেমাৰটোৰ পৰাও আমাক প্ৰাকৃতিকভাৱে বচাই ৰাখে। গতিকে ইউৰিক এচিডৰ সমস্যাত ভুগি থকা ব্যক্তিসকলে কলপচলাৰ আঞ্জা খোৱাৰ উপৰিও কেঁচা কলপচলাৰ ৰস আধা কাপমানকৈ ৰাতিপুৱা খালী পেটত নিয়মিতভাৱে খাব পাৰে, বা পৰিমাণটো আপোনালোকে কমকৈও ল'ব পাৰে, তাতকৈ কিন্তু বেছিকৈ নল'ব, কাৰণ কেতিয়াবা বেছিকৈ খালে হয়তো আপোনাৰ শৰীৰত নেমানিব পাৰে বা কিছুমান খেলি মেলি হ'ব পাৰে। সেইকাৰণে পৰিমাণটো সদায় মন কৰি খাব। মেদবহুলতাৰ সমস্যাত যদি ভুগি আছে, তেন্তে কলপচলা খাওক, নিশ্চয় সুফল পাব, কাৰণ কলপচলাৰ 6 নম্বৰ উপকাৰিতাটো ফেট লছ বা ৱেইট লছৰ ক্ষেত্ৰত দেখা পোৱা যায়। কলপচলাত আছে ডায়েটৰী ফাইবাৰ বা আঁহ, গতিকে ভাত বা ৰুটিৰ লগত খালে ভাত বা ৰুটিৰ পৰিমাণটো কমি যায়, অৰ্থাৎ আমি বেছিকৈ ভাত বা ৰুটি খাব নোৱাৰা হওঁ, যাৰ কাৰণে কেলৰি ইনটেকটো কমি যায়। আৰু ফাইবাৰে বহুত দেৰিলৈকে পেট ভৰাই ৰাখে, যাৰ কাৰণে ইটো সিটো খাই থকাৰ অভ্যাসটো কমি যায়, বহুত দেৰিলৈকে আমি একো নাখালেও হয়, আৰু এইদৰে কেলৰি ডেফিচিট ডায়েটত আমি থাকিব পাৰোঁ, অৰ্থাৎ ডায়েটিং ভালদৰে হৈ থাকে। গতিকে তাৰ লগতে প্ৰপাৰ এক্সাৰচাইজ আৰু প্ৰপাৰ ডায়েট যদি ফ'ল' কৰা যায়, তেতিয়া যথেষ্ট সোনকালে ভাল ৰিজাল্ট আপোনালোকে পাব। আৰু তাৰ কাৰণে বহুত টিপছ ফ'ল' কৰিব লগা হয়, সেইখিনিও আপোনালোকে মানি চলিব। আৰু এনেকুৱা ফাইবাৰযুক্ত খাদ্য তালিকাত ৰাখক, প্ৰটিনযুক্ত খাদ্য ৰাখক, তেতিয়া আপোনালোকে নিশ্চয় ৱেইট লছ বা ফেট লছত যথেষ্ট ভাল ৰিজাল্ট পাব। কলপচলাই বচাই ৰখা 7 নম্বৰ বেমাৰটো হৈছে নন এলকহলিক ফেটি লিভাৰ ডিজিজ, যিটো বেমাৰত আজিকালি বেছিভাগ মানুহে আক্ৰান্ত হৈ থাকে। কলপচলা হৈছে এটা নেচাৰেল ডিটক্সিফায়াৰ, অৰ্থাৎ ই আমাৰ দেহত জমা হোৱা টক্সিনছবিলাক লিভাৰৰ মাধ্যমেদি উলিয়াই দিয়ে, কিডনিৰ মাধ্যমেদি উলিয়াই দিয়ে, লিভাৰ ফাংচন ভালে ৰাখে, লিভাৰ এনজাইমছবিলাক এক্টিভেট কৰে, বাইল প্ৰডাকশ্যনটো ভালে ৰাখে। গতিকে ই প্ৰাকৃতিকভাৱে লিভাৰ ডিটক্স কৰে বুলি ক'ব লাগিব। আৰু যিহেতু ইয়াত ফাইবাৰ বেছি থাকে, গতিকে লিভাৰত চৰ্বি বা ফেট জমা হোৱাটো বাধা প্ৰদান কৰে। জণ্ডিছৰ দৰে বেমাৰো প্ৰাকৃতিকভাৱে প্ৰতিৰোধ কৰে, হেপাটাইটিছ আদি বেমাৰো প্ৰাকৃতিকভাৱে প্ৰতিৰোধ কৰে। গতিকে কলপচলা খাই থকা মানুহৰ ফেটি লিভাৰ ডিজিজ হোৱাৰ সম্ভাৱনা কমি থাকে। অৱশ্যে কলপচলা খালেই যে ফেটি লিভাৰ ডিজিজ নহ'ব, সেইটো কথাও ক'ব নোৱাৰি, কাৰণ যি মানুহে চেনি বা ময়দাৰ খাদ্য বেছিকৈ খায়, ফাষ্টফুড বেছিকৈ খায়, তেওঁলোকে কলপচলা খালেও হয়তো ফেটি লিভাৰ ডিজিজ হ'ব পাৰে। গতিকে খাদ্যৰ যথেষ্ট অৱদান থাকে বেমাৰ হোৱা বা নোহোৱাৰ ক্ষেত্ৰত। কলপচলাৰ এই 7টা গুণৰ উপৰিও আৰু বহুতো ঔষধি গুণ আছে, কিন্তু মুখ্য এই 7টা বেমাৰৰ পৰা যদি আমি বাচি থাকিব পাৰোঁ, তেন্তে আমি বহুত উপকৃত হওঁ। সেই কথাবিলাক জনাই থলোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে, তেন্তে শ্বেয়াৰ কৰি দিব, যাতে অসমৰ ৰাইজ উপকৃত হয়। আৰু আপোনালোকে যদি কিবা নতুন কথা জানে, তেন্তে কমেণ্ট কৰিব, যাতে আমি ইজনে সিজনৰ পৰা নতুন কথাবিলাক শিকিব পাৰোঁ। নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।